হরি ও হরি রাম মুরারি কীর্তনর নিন্দা সহিতে নারী। হরি ও হরি রাম মুরারি কীর্তনর নিন্দা সহিতে নারী। হরি ও হরি রাম মুরারি কীর্তনর নিন্দা সহিতে নারী। What's up guys, this is Kirtan Chutigan and you watching Meet My Time, my YouTube channel. আজি আপোনালোকে থাম্বনেলত গম পাই গৈছে যে মই ক'ত আহিছোঁ। বৰদোৱা অসমৰ হিয়াৰ থান বুলি কয় বা বৰদোৱা বটদ্ৰৱা থানৰ বিষয়ে কোনে নাজানে, কিন্তু মই আজি আপোনালোকৰ ওচৰত এই ভিডিঅ'টো লৈ অহাৰ বহুত কাৰণ আছে। যিভাগ বটদ্ৰৱা থান আগতকৈ এতিয়া বৰ্তমান বেলেগ হৈছে। আৰু আৰম্ভণিতে মই ভিডিঅ'টো আৰু এটা কথা মই কৈ দিওঁ, মই কোনো ধৰণৰ ক্ৰিটিকেল কথাৰে কোনো ধৰণৰ বেলেগ টপিকত নানো, চিম্পল ভিডিঅ' কৰিম, চবে চাব পাৰিব সকলোৰ কাৰণে। হৰি ও হৰি ৰাম মুৰাৰি কীৰ্তনর নিন্দা সহিতে নারী। ৰজোগুণে কৰৈ কৰ্মত প্ৰীতি। চ' গাইজ, বৰ্তমান আমি বটদ্ৰৱা থানৰ ভিতৰত, আৰু আজি পুৱাতে ওলালোহি, প্ৰায় 7মান বজাত ঘৰৰ পৰা ওলাইছোঁ আৰু 8মান বজাত ঘৰ পাইছোঁ। আহি পেলাই খোৱা বোৱা কৰিলোঁ আৰু বৰ্তমান আমি বটদ্ৰৱা থানৰ ভিতৰত আছোঁ। মাহঁতে, মই একচুৱেলি ফেমিলিৰ লগত আহিছোঁ, আজি মই ফেমিলি লৈ আহিছোঁ। মাহঁতে তাত সেৱা কৰি আছে, নামঘৰৰ ভিতৰত আছে। আৰু বৰ্তমান আপোনালোকক মই দেখাবলৈ বিচাৰিছোঁ যে বটদ্ৰৱাৰ থানৰ যিভাগ নতুন দৃশ্য, এইভাগ আগৰ লগত অকণমানো নিমিলে, যিটো আমাৰ কাৰণে খুব ভাল। বাহিৰৰ অতিথিসকল আহিলে আগতে ইয়াত সুবিধা নাছিলে, ইমান আছিলে কিন্তু ইমান ধৰণৰ তেনেকুৱা সা সুবিধা নাছিলে যে মানুহ ইয়াত থাকিব পৰা তেনেকুৱা সুবিধা নাছিলে, কাৰণ সেইভাগ প্ৰজেক্ট বহুত পুৰণা প্ৰজেক্ট। গতিকে বৰ্তমান যিহেতু নতুন বটদ্ৰৱা থানৰ যি নতুন প্ৰজেক্টভাগ বনাইছে, সেইভাগ নাই হোৱা। যিভাগ অফিচিয়েলি কৰা হৈছে এইভাগৰ কথা মই কৈছোঁ। ইয়াত অতিথি গৃহ আছে, গৃহত আপোনালোকে আহি পেলাই থাকিব পাৰে। আৰু থকাৰ সুবিধা কি হয়, কি ধৰণৰ থাকিব পৰা যায়, ইয়াত মাননি কিমান দিব লগা হয়, গোটেইখিনি বস্তু আপোনাক এটা এটাকৈ দেখাই দিম। গাইজ, এই বিল্ডিংটোত আপোনালোকে দেখে যে এই ষ্টেপটোত আমি চবেই বহুতে আহি পেলাই ফটো উঠোঁ, এইটো বা সেইটো ষ্টেপত, হয়নে? কিন্তু এই ষ্টেপটোৰ বেক চাইডে থকা যিসমূহ ৰুম আছে আপোনালোকে সদায়তে সকলোৱে দেখে, সেই ৰুমটোৰ বিশেষত্ব কি মই আপোনালোকক দেখাই আছোঁ। এই ৰুমটো আপোনালোকে চাওক, ইয়াত লিখা আছে কক্ষ বিশেষ অতিথি, অৰ্থাৎ ইয়াত যদি আপোনালোকৰ কোনোবা বহুত VIP মানুহ বা VVIP মানুহ যেতিয়া আহে, তেওঁলোকে ইয়াত বুক কৰি এই ৰুমটোত থাকিব পাৰে। এই ৰুমটোৰ সুবিধা সেইটো। ঠিক তেনেকৈ ইয়াত এটা এটাকৈ ৰুম ইয়াত আছে বেলেগ বেলেগ, আৰু দুটাতে ইয়াত বিভিন্ন ধৰণৰ ৰুম আছে আপোনালোকে ইয়াত। কিন্তু মই সাধাৰণতে এই মাত্ৰ এজন ইয়াতে কাৰ্যনিৰ্বাহিত এজন ব্যক্তিক সোধোতে মই গম পালোঁ যে এওঁলোকৰ তত্বাৱধানত থকা এই ৰুমসমূহ কাৰ্যালয় হিচাপে পৰিৱেশন কৰে। চ' এইটোৰ পৰা ওলাই আহি পেলাই আপোনালোকে দেখিছে ইয়াত 2টা ফ্ল'ৰ আছে। তো 2টা ফ্ল'ৰতে আপোনালোকৰ ফেচিলিটি কম্পাৰ্টমেণ্ট চব বেলেগ বেলেগ। ইয়াত বিভিন্ন ধৰণৰ কক্ষ আছে, তাৰ বৈশিষ্ট্যৰ বিষয়ে ইয়াত থকা মানুহে বেছি ভালকৈ জানিব। ইয়াত গাইজ আপোনালোক আহিলে ধুনীয়াকৈ ইয়াত ভৰি ধুব পাৰিব। আৰু এটা বহুত ভাল বস্তু মই ইয়াত পালোঁ, হয়তো আৰু বেলেগ এটা হ'ব চাগে, আপোনালোকে নিজে চাব। এই টেপটোৰ বৈশিষ্ট্য হৈছে যে এই টেপটোত আপোনালোকে এইটো ভাবিব নালাগে যে ইয়াত পানী চলাই কোনোবা গুচি যাব, তেনেকুৱা ছিষ্টেম নহয়, অট'মেটিক বন্ধ হৈ যায়, যাৰ ফলত পানী বহুত নষ্ট হোৱাতকৈ বাচে। আৰু এটা বস্তু মই আপোনালোকক দেখাই আছোঁ, ভিতৰত ড্ৰেইন এৰিয়া আছে, ভিতৰে পানীটো ওলাই গুচি যায়, ইফালে পথাৰত পানী পৰেগৈ। গতিকে ইয়াত পানী জমা কোনো কাৰণত কেতিয়াও নহয়। আৰু এইটো আপোনালোকে দেখিছে সত্ৰাধিকাৰৰ চৰা, অৰ্থাৎ আমাৰ ইয়াত যিটো বিল্ডিং আছে এই বিল্ডিংবোৰ সত্ৰাধিকাৰৰ চৰা হয়। সত্ৰাধিকাৰৰ লগতে তেওঁৰ লগত থকা বিভিন্ন উপসত্ৰাধিকাৰ হ'ব পাৰে, আৰু বিভিন্ন ধৰণৰ অফিচিয়েল যিখিনি কাম কাজ কৰা হয় সেইখিনি ইয়াত কৰা হয়। বিল্ডিঙত আপোনালোকে দেখিছে তলত আপোনালোকৰ বাথৰুমৰ ব্যৱস্থা কৰা হৈছে, আৰু ওপৰত সভাগৃহ, সাংস্কৃতিক সভাসমূহৰ লগতে বিভিন্ন ধৰণৰ যি মিটিংসমূহ আছে, অফিচিয়েল মিটিঙৰ পৰা আদি কৰি গোটেইখিনি ইয়াত অনুষ্ঠিত কৰা হয়। বৰদোৱালৈ মোৰ এটা বিশেষ উদ্দেশ্য আগত ৰাখি মই বৰদোৱালৈ গৈছিলোঁ, কিন্তু সেই উদ্দেশ্যটো আপোনালোকক দেখুওৱাৰ আগতে আপোনালোকে এই চিনেমেটিকটো চেক কৰক। লেটছ সি। হৰি ও হৰি ৰাম
মাংস সেৱাৰ কথা কৈ মৰৈ কৰৈ জন্ম কবিতা হৰি অ হৰি ৰাম মুৰাৰী কীৰ্তনৰ নিন্দা কহিতে নাৰী ও মূৰ্খ হৈয়াবলৈ মই পণ্ডিত নষ্ট কৰি ফুৰৈ আনৰ উচিত হৰি অ হৰি সম্পদ কৰা গোবিন্দ ঠাকুৰ ভাল বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হয় হৰি কৰি মায়া কৰি যান আপোনাৰ মহিমা আপুনি বেকে কীৰ্তনৰ নিন্দা কহিতে নাৰী ও ৰামে হে জীৱন ৰামে হে প্ৰাণ যে আপুনি আহিবলৈ মই মানে পৰীক্ষাৰ পিছত মানে অকণমান ব্যস্ততাৰ বাবে আহিবলৈ দেৰি হ'ল বেয়া নাপাব এইটো আপোনালোকে পেনড্ৰাইভ আনিছোঁ আপুনি লগাই ল'ব ইয়াত সম্পূৰ্ণ মিনিমাম আপোনাৰ 150 ভক্তিমূলক গান আছে বৰগীত গোৱালপৰীয়া গীত লোকগীত দিহানাম আইনাম সকলোবিলাক আছে টোকাৰী গীত হ'ব টোকাৰী গীত সোমাই দিছে আপোনাৰ মনৰ পচন্দ কেইটামান যোন গৈছে তেওঁলোকেতো চাগে এই ভকতজনকতো সকলোৱে দেখিছেই বা লগো কৰিছে হয়তো বহুতে ময়ো লগ কৰিছিলোঁ লাষ্টবাৰ যেতিয়া মই গৈছিলোঁ কিন্তু তেওঁৰ লগত মই কথা পাতোঁতে তেওঁ মোক এটা কথা ক'লে মাজতে মোৰ শুনি পেলাই মানে বহুত ভিতৰৰ পৰা মই বহুত ইম'শ্যনেল ফিল কৰিলোঁ একচুৱেলি তেওঁ মোক কৈছিলে যিহেতু তেওঁ চকুৰে একেবাৰে নেদেখে গতিকে তেওঁ মোক কৈছিলে তেওঁ গান শুনি খুব ভাল পায় গতিকে তেওঁৰ এটা পেন ড্ৰাইভ প্ৰয়োজন হৈছিলে যিটো পেন ড্ৰাইভ তেওঁৰ আগতে এটা আছিলে কিন্তু সেই পেন ড্ৰাইভটোৱে কোনোবাই বোলে তেওঁৰ পৰা লৈ পেলাই নিদিয়া হ'ল আৰু তেওঁ শাৰীৰিকভাৱে অসুস্থ গতিকে এজন শাৰীৰিকভাৱে অক্ষম লোকক তেনেদৰে কৰাটো মোৰ মতে শুদ্ধ নহয় গতিকে সেই তেওঁ মোক ক'লে যে এনেকৈ মোৰ পেন ড্ৰাইভ এটা আছিলে আৰু পেন ড্ৰাইভটো মোৰ কোনোবা এজনে লৈ পেলাই নিদিয়া হ'ল চ' মই নগাঁৱলৈ যাব লাগিব গৈ পেলাই পেন ড্ৰাইভ এটা কিনিব লাগিব কিনি লৈ পেলাই মই গান কিছুমান ভৰাই ইয়াত গান শুনিবলৈ মোৰ খুব মন তো মই মনতে ভাবিলোঁ যে এজন চকুৰে দেখিব নোৱাৰা ব্যক্তি এজনে কেনেকৈ নগাঁৱলৈ গৈ পেলাই ইমান দূৰ যাত্ৰা কৰি তাত গৈ পেন ড্ৰাইভ বিচাৰি গান ভৰাই আহি ইয়াত গান শুনিব তো মোৰ চকুৰে বা মোৰ বুদ্ধিৰে এইটো অসম্ভৱ যেন মই পালোঁ তেওঁ তথাপিও সাহস কৰিছে সেই সাহসৰ কৃতজ্ঞ তেওঁ হয় বাৰু তো মই তেওঁক ক'লোঁ যে মই যিমান পাৰি সোনকালে আপোনাক লগ কৰিম আৰু আপোনাক লগ কৰি পেলাই মই আপোনাৰ এই পেন ড্ৰাইভৰ ব্যৱস্থা মই কৰি দিম মই নিজে পেন ড্ৰাইভ কিনি আপোনাক মই আপুনি বিচৰা ধৰণে গানসমূহ তাত ভক্তিমূলক গীত সোমোৱাই সেই পেন ড্ৰাইভটো আপোনাৰ হাতত মই যাচি দিমহি আপুনি কষ্ট কৰিব নালাগে মই আহিম আপোনাৰ ওচৰলৈ মই পেন ড্ৰাইভ কিনি দিম গান ভৰাই দিম মই নিজে দি পেলাই আপোনাক মই পেন ড্ৰাইভটো বনাই দিম আপুনি যিমান পাৰে শুনিব আৰু ইয়াৰ বিনিময়ত মোৰ একো নালাগে এইটো মোৰ এটা আপোনাৰ চৰণত সেৱা জনাইছোঁ মই ঘৰতে আছে দেখটো মই লৈ গম পোৱা নাই তেওঁ নক'লে মোক মিছাতে মৰে আন কৰ্ম কৰি হুৱন্ত চ' গাইজ বৰ্তমান আমি নামঘৰৰ ভিতৰত আৰু আপোনালোকে দেখিব বিচাৰে যে এই মণিকূট ভাগ বৰদোৱাৰ মেইন মণিকূট আৰু এই ভাগ সাধাৰণতে আমি এই ভাগক দেখোঁ আমি সাধাৰণতে বৰনামঘৰত সোমালে কিন্তু এই বৰনামঘৰৰ পিছফালে এই ভাগ মণিকূট আছে যি ভাগ মণিকূট একদম তেওঁলোকৰ মতে তেওঁলোকে মোক ভকত দুজনে কোৱা মতে একেবাৰে শংকৰদেৱৰ দিনত যি ভাগ শংকৰদেৱে মণিকূট স্থাপন কৰিছিলে সেই ভাগেই এই ভাগ মণিকূট তাৰ পিছতে আপোনালোকে দেখিব পাইছে এই ভাগ মণিকূট পিছত স্থাপন কৰা হৈছে ইয়াত খোল আছে নেগেৰা আছে গোটেইখিনি বস্তু দেখিছেই সকলোৱে তো মই এটা চেষ্টা কৰিছোঁ মোৰ ফালৰ পৰা এটা সৰুকৈ চাওক কেনেকুৱা পায় গতিকে চাই যাওক ভিডিঅ'টো আগলৈ কি হয় সমস্ত জনে জীৱনৰ নামে প্ৰাণ ৰাম বিনা নাই বান্ধৱ চ' গাইজ বৰ্তমান মই গংগাৰ পাৰত আছোঁ গংগাৰ পাৰত সদায় যিমানবাৰ আহোঁ কিয় সদায় ভাল লাগে আৰু ইয়াৰ হিষ্ট্ৰীৰ বিষয়টো সকলোৱে জানে
কিন্তু মই নতুনত্বৰ কথা এটা কওঁ, গণ্ডাৰ পাৰত আপোনালোকে দেখিছে পাৰটো কি ধুনীয়াকৈ বান্ধ খুৱাই দিছে। এইটো পিছত ষ্টেপ বনাব মেবি, কাৰণ এই পাৰটোত কেতিয়াও পানী পাৰ নহয়। আৰু সাধাৰণতে আমি ইয়াৰ বৈশিষ্ট্য এইটোৱে যে যিমানেই বৰষুণ নিদিয়ক কিয়, যিমানে পানী নেবাহক কিয়, ইয়াৰ পানীৰ যিটো স্কেল পেটাৰ্ণ সেইটো কেতিয়াও নেবাঢ়ে। পানী সদায় এটা জেগাতেই থাকে, ইয়াৰ পৰা পানী কেতিয়াও বাঢ়ি নাযায়। কিন্তু ইয়াৰে সেইটো বৈশিষ্ট্য। সাধাৰণতে পানী যদি আপুনি জমা পানী অকণমান পানী যদি এড কৰে তেতিয়াহ'লে পানীটোতো বাঢ়িবই, কিন্তু ইয়াৰ পানীটো কেতিয়াও নাবাঢ়ে। গতিকে এইটোৱে বৈশিষ্ট্য, আৰু ইয়াৰ ইতিহাসটো সকলোৱে জানেই, গতিকে বহলাই কোৱাৰ দৰকাৰ নাই। সভাগৃহ এভাগ, আৰু এভাগ কি ধুনীয়াকৈ তোৰণ এভাগ আছে আপোনালোকে দেখিছে, গ্ৰাস গজেন্দ্ৰ বুলি যিভাগ কয়, মেবি সেইটোৱে হ'ব। ইয়াৰ তাৎপৰ্য কাছ আছে, হাতী আছে, সিংহ আছে। ইয়াৰ বৈশিষ্ট্য কি, ইয়াৰ গুৰুত্ব কি, আৰু ইয়াৰ ভিতৰৰ যি ধাৰ্মিক ঐতিহ্য সেই বিষয়ে মই সাধাৰণতে ইমান দৰকৈ গম পোৱা নাই। জনাজনে জানিব, গতিকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যোনে যোনে জানে। সভাগৃহ মঞ্চ, ইয়াত বৰদোৱাত যিমান ভাওনা হয় পৰা আদি কৰি নাট হয়, ইয়াত যিমান নামঘৰৰ যি নাট আছে ইয়াত হয়তো এটা মঞ্চ বুলি ক'ব গ'লে, সামাজিক মঞ্চ বৰদোৱাৰ ভিতৰত। আৰু তাৰ বাহিৰে আৰু এটা আছে, মই আপোনালোক দেখাই যাম। এইটো হৈছে বৰদোৱাৰ সংগ্ৰহালয়। এইটো গেষ্ট হাউচ ৰাইজ, ইয়াত মানুহ আপোনালোক আহিব পাৰিব। আৰু যিটো ইয়াৰ ভিতৰত যিটো মিউজিয়ামটোলৈ মই সোমাইছিলোঁ, মই নিজে ইয়াত কোনো ধৰণৰ ফটো বা ভিডিঅ' কৰিব নোৱাৰা হয়, মানে কৰিব নিদিয়ে। গতিকে মই আপোনালোকক খুব দুখী যে মই আপোনালোক দেখাব নোৱাৰিলোঁ। ভিতৰত বেছি পুৰণা নহয় মই জনামতে, আৰু তাত লিখা আছে সকলোতে 19 শতিকাৰ বস্তুহে আছে, শংকৰদেৱৰ দিনৰ 19th চেঞ্চুৰীৰ বস্তু পাব। আৰু খুব বেছি এখন দুখন দুৱাৰ আছে। বটদ্ৰৱা থানৰ যি বৰনামঘৰ, সেই বৰনামঘৰৰ যি দুৱাৰ, সেই দুৱাৰ 18th চেঞ্চুৰী মিনিমাম আপোনালোকে পাব, কিন্তু তাতকৈ আগত তাত নাই। আকাশী গংগালৈ সোমাই যাওঁতেই বাওঁফালে আমি দেখা পাওঁ এই নৈমিষা অৰণ্য ক্ষেত্ৰৰ আৰ্কিটেক্ট। আৰু এইভাগ আৰ্কিটেক্ট বুলি এইটো কাৰণে কৈছোঁ, কাৰণ ইয়াত যি শুকমুনিয়ে সহস্ৰ ঋষিক যি ভাগৱত ব্যাখ্যা কৰিছিল, তাৰে এক দৃশ্য ইয়াত ধুনীয়াকৈ দেখুওৱা হৈছে। গাইজ, আমি বৰ্তমান মণিকূটৰ বেক চাইডে আছোঁ। দেখিলে আপোনালোকে গম পাব এইবাৰ বৰনামঘৰখিনি ইয়াত মানুহ আহিছে। ত' মণিকূটৰ বেক চাইডে আহিছোঁ, আৰু এই পুখুৰীভাগৰ ঐতিহ্য অতি গুৰুত্ব, কাৰণ ইয়াৰ চাৰিওফালৰ যি আপোনালোকে দেখিছে ঘৰসমূহ, ভকতৰ ঘৰসমূহ আছে। এই ভকতৰ ঘৰ মই বেলেগৰ পৰা শুনিছোঁহে। ইয়াত যিসকল ব্যক্তিয়ে ধৰি লওক বা যিসকল ভকতে নিজৰ ঘৰ বাৰী ত্যাগ কৰি, মায়ামোহ ত্যাগ কৰি পেলাই বৰদোৱা থানলৈ একেবাৰৰ কাৰণে গুচি আহে, তেতিয়া তেওঁলোকে ইয়াত থাকি পেলাই নিজৰ জীৱন পাতিক কৰে। গতিকে ইয়াত তেওঁলোকৰ বাবে বিভিন্ন ধৰণৰ ঘৰ আছে থাকিবলগীয়া, যিসকলে নিজৰ পৰিয়ালবৰ্গক ত্যাগ কৰি পেলাই আহি ইয়াত নিগাজীভাৱে থাকি লয়হি। বৰদোৱাৰ বিষয়ে বহুত জানে, মই বিশেষকৈ বহলাই সেইকাৰণে মই একো কোৱা নাই, কাৰণ মই বেছিকৈ ক'লে মোকো ভুল ধৰিব। গতিকে যিখিনি জানো সেইখিনি মই কৈছোঁ। ইহঁত দুজনী বহি আছে, মাছ চাই বহি আছে। আশা কৰোঁ ভিডিঅ'টো চাই খুব ভাল পালে, আৰু আহি আছোঁ এটা নতুন কণ্টেণ্ট লৈ আপোনালোকৰ মাজলৈ। আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে, ভুলবোৰ দেখুৱাই দিব। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ দ্বাৰা আপোনালোকৰ লগত। Till then, be safe and ride safe, guys. Thank you so much, everyone.